বানপানীয়ে চেনাই বহুত নষ্ট কৰিছে ঘৰ দুৱাৰ উটুৱাই নিছে শস্য খেতি বহুতো নষ্ট কৰিলে গোটেই অসম জিনিলে অসম বাণীত উঠিলে অসম বাণীত উঠিলে অসমৰে বানপানীয়ে ঘৰ দুৱাৰ ভাঙি চিঙি খেতি নষ্ট কৰিলে আয়ো হায়ো হায়ো হাই কিনো খাম এতিয়া কাকনো খুজিম ভাবিলে মোৰ বহুত লাগে চিন্তা গোটেই অসম জুই নিলে অসম বাণীত উঠিলে অসমৰে বানপানীয়ে ঘৰ দুৱাৰ খেতি পথাৰ নষ্ট কৰিলে কাকনো নুখুজিম ভাবিলে বেয়া লাগে খেতি নষ্ট কৰিলে কি খাম লাগে কাকনো নুখুজো কোনেনো দিব অসমৰে মুখ্যমন্ত্ৰীক আমি খুজিছোঁ অসমৰে মুখ্যমন্ত্ৰীয়ে নিদিলেনো কোনেনো দিব অসমৰে যিবোৰ মানুহ নিজেই পেট ভৰাব অসমৰে মুখ্যমন্ত্ৰীয়ে আমালৈকো চাব খেতি পথাৰ নষ্ট হৈছে কিনো খাব হাই ঐ হাই কি হ'ব বিলাই এই দিন পাৰ হৈ যাব আমাৰ আজি দেউতাকে গৈছিলে হাটলৈ আহিছে এতিয়া এইবোৰ গেট খুলি দিছোঁ গেট নহ'লে আৰু আহিবনো কেনেকে এইখন আমাৰ বৰ ধুনীয়া গেট এইখন আহিছে এতিয়া দেখিছেনে বাৰু আমাৰ এইখন বৰ ধুনীয়া গেট এইখন গেটত আছে ধুনীয়াকে ঢকুৱা বেয়া আছে এই ঢকুৱা বেয়া নলগালে মানে আমাৰ গেটখন চুৰ হৈ যাব সেইটো কাৰণে আমি গেটখন লগাই থওঁ জয়াই অসম বুলি ধৰিম যে কলম জুই কলম মামালৈ বুলি পঠামে মৰম মামায়ে পাই ইমান ভাল যে পাব আমালৈ যেতিয়া অনুদান দিব তেতিয়া মামায়ে অনুদান দিব বন্ধু বান্ধৱীসকল এয়া শুনিছেনে অসমত যিমান বানপানী উৎপত্তি হৈছে তেনেধৰণে ঘৰ দুৱাৰ ভাঙি নিছে শস্য নষ্ট কৰিছে সেই গতিকে মনতে মোৰ দুখ লাগি গান এটি মই ৰচি গাইছোঁ আৰু আপোনালোকে যদি ভাল পায় কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তেতিয়াহে সৰ্বপ্ৰথমে আমি দিয়া ভিডিঅ'সমূহ দেখিবলৈ পাব নহ'লেনো ক'ত দেখি পাব ইয়াকে কৈ এই গোৱা ভিডিঅ'টো বা গান শাৰী ইমানতে সামৰি মাৰিলোঁ নমস্কাৰ